এই যে 19 লাখ মানুহ আছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম কটা এই 94,477 গৰাকী ডি ভোটাৰ নাগৰিকত্ব দিব কাৰ মাটি বাৰী দিব আপোনাৰ মোৰ মাটি বাৰী দিব আপোনাৰ মোৰ মাটি বাৰী বসুন্ধৰা 1 2 3 গল আপোনালোকৰ মাটি পট্টা আৰু ম্যাদি হৈছে নেকি মোৰ গাঁৱে ভূঞে ম্যাদিকৰণৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকক নাই পোৱা 7 বিঘা যদি মাটি আছে 1 বিঘা 1 কঠা মাটিহে ম্যাদিকৰণৰ তেওঁলোকৰ হেৰি আহিছে তাৰমানে আমি মানুহবোৰে আমি অধিকাৰটো নাপাওঁ আৰু বিদেশী 19 লাখ বিদেশী তেওঁলোকেতো ত্ৰুটিপূৰ্ণ বুলি কৈছে 19 লাখৰ লগত আৰু 21 লাখ যোগ দিয়ক 40 লাখ হ'ব আমি নাই কোৱা বিজেপিয়ে কৈছে আমি কৈছো ত্ৰুটিপূৰ্ণ আমিও প্ৰশ্ন উত্থাপন কৰিছো সেইকাৰণে কৈছো যে চৰকাৰ আপোনালোকে দায়িত্বশীল ব্যক্তি আপোনালোকে দিব লাগে ত্ৰুটিপূৰ্ণ কথাটোত আমাৰো সমৰ্থন আছে আৰু আমি কৈছিলোঁ যে অৰিজিনেল ইনহেবিটেন্ট যিসকল আছে উচ্চতম ন্যায়ালয়তো কৈছে যে কিমান কোটি কিমান লাখ মানুহ অৰিজিনেল ইনহেবিটেন্ট তেওঁলোকক বাদ দি বাকীসকলৰ ওপৰত আপোনালোকে ৰিভিজন পিটিশ্যন এপ্লাই কৰক ৰিভাইজ কৰক সেইটো চৰকাৰে নকৰে সেইটো গাটছ নাই সেইটো দম নাই আৰু ইয়াক লৈ তেওঁলোকে সদায় হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত